নমস্কাৰ। আজি আমাৰ চিলাপথাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আছিল। আমি সেইবাবেই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীক লৈ আমি মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিলোঁ। মহাবিদ্যালয়ৰ পৰা ব্ৰহ্মপুত্ৰ প্ৰায় 15-20 কিলোমিটাৰ দূৰতে অৱস্থিত। সেইবাবে আমাৰ বেছি অসুবিধা হোৱা নাছিল। আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে এনেদৰে লৈ যাওঁ। কেতিয়াবা আমি এনেদৰে বগীবিললৈ যাওঁ, নতুবা আমি পবা বনাঞ্চললৈ যাওঁ, কেতিয়াবা আমি অৰুণাচললৈ যাওঁ, কেতিয়াবা ডিমৌ নদী, কেতিয়াবা চিমেণ্ট চাপৰি, এনেদৰে আমি গৈ থাকোঁ। খুব ভাল লগা পৰিৱেশ। আমি আহিছোঁ এয়া আমাৰ এনভাইৰনমেণ্টেল ফিল্ড ষ্টাডিত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছায়েন্সৰ ষ্টুডেণ্ট। এইখিনি আমি টিমমেট, আমি দুজনী। মই মেনেমাৰ স্পট গাৰ্ল। ওকে, বঢ়িয়া, ভাল লাগিছে। আমাৰ মেইন লিডাৰ অহা নাই। আটাইতকৈ মৰমৰ দলেদা এতিয়া আমাৰ কাৰণে গাহৰি পুৰিব শিক্ষকসকলৰ বাবে। কিমান ধুনীয়া ঘৰৰ পৰা তেওঁ বনাই আনিছে। দলেদা এই বস্তুটো ভাল লাগে, মানে তেওঁ প্ৰতিবাৰে একদম বিশেষ এয়া গাহৰি একদম ধুনীয়াকৈ লৈ আনিছে। একদম দলেদা মেইন ন, বনাবই লাগিব। ছাত্ৰ ছাত্ৰীসকলক আমি একোটাকৈ দল বান্ধি দিছিলোঁ। একোটা দলত আমাৰ প্ৰায় 40জন ছাত্ৰ ছাত্ৰী আছিল আৰু শিক্ষক 3জনকৈ নিযুক্তি দিয়া হৈছিল। প্ৰতিজন শিক্ষকেই বৰ নিয়াৰিকৈ তেওঁলোকৰ দায়িত্ব পালন কৰিছিল। ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয় বাছি দিয়া হৈছিল পৰিৱেশ বিজ্ঞানৰ লগত জড়িত, যেনে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ উপায়, ইয়াৰ প্ৰতিৰোধ বা বিভিন্ন ধৰণৰ বানপানী সমস্যা বা বিভিন্ন ধৰণৰ টপিকবিলাক দিয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ শিক্ষকসকলে দিয়া গাইডলাইন অনুসৰি তেওঁলোকে বিষয়সমূহ লিখি লৈছিল। কেনেদৰে তেওঁলোকে এটা ৰিপৰ্ট বনাই আমাক ছাবমিট কৰিব, সেই সন্দৰ্ভতো তেওঁলোকক দিহা পৰামৰ্শ দিয়া হৈছিল। তাৰপিছত আমি কি কৰিলোঁ, শিক্ষকসকলে গোট খাই ভাবিলোঁ ছাত্ৰ ছাত্ৰীসকলক আমি ধুনীয়াকৈ গছৰ ছাঁত বহিবলৈ দিলোঁ। তেওঁলোকৰ বাবে ইতিমধ্যে খানাও ৰেডি হৈছে, কাৰিকৰ লৈ যোৱা হৈছিলে। আমি শিক্ষকসকলে গৈ ধুনীয়াকৈ এটা প্ৰগ্ৰেম অন্তাক্ষৰী খেলিবলৈ আৰম্ভ কৰিলোঁ। তাত আৰু মোক ক'বই নালাগে, মই এইবিলাক আৰু উস্তাদ সকলোৱে মিলি মোৰ সহকৰ্মীসকলৰ সৈতে আজি দুপৰীয়াটো বৰ সুন্দৰকৈ পাৰ কৰিলোঁ। বিশেষকৈ তাত মোৰ সহকৰ্মী উপাসনা বৰঠাকুৰ, তাই বৰ ধুনীয়া নাচে। মোতকৈ সৰু, সেইকাৰণে তাই বুলিয়ে কৈছোঁ। তাই বহুত ভাল ছোৱালী। আৰু মোৰ সহকৰ্মী প্ৰাঞ্জল, মিতালী, দিলীপ, ভূপেন, চাইমন, ৰাজীৱ বিশ্বকৰ্মা, উৎপল সকলোৱে সহযোগ কৰি, লগতে আমাৰ এই 3গৰাকী দেখিছে নহয়, একদম ড্ৰেছ মিলাই আহিছে। আমাৰ মুৰ্চু বা, দেৱীনা বা, টুলু বা, ক'বই নালাগে তেওঁলোকক। সকলোৱে সুন্দৰকৈ এটা একদম সময় পাৰ কৰিলোঁ। নাচ গান অন্তাক্ষৰী বিভিন্ন ধৰণৰ কথাৰ মাধ্যমেৰে বুজাব নোৱাৰা এক ভাল লগা সময় আজি আমি দিনটোত পাৰ কৰিলোঁ। তাৰপিছতে আমাৰ খানা ইতিমধ্যে হৈ গ'ল। গতিকে সকলো প্ৰায় 350জন ছাত্ৰ ছাত্ৰী, 50জনমান হয়তো এবচেণ্ট আছিল। আমি 300মান ছাত্ৰ ছাত্ৰী আজি আমাৰ গৈছিল। আমি সকলো ছাত্ৰ ছাত্ৰীক বহিব দিলোঁ। বহি পেলাই আমি সকলো শিক্ষকে ছাৰ্ভ কৰি দিলোঁ ধুনীয়াকৈ। কোনোবাই মাংস, কোনোবাই মাছ, কোনোবাই ভাত, কোনোবাই দালি, কোনোবাই চালাড, এনেকৈ বিলাই ছাত্ৰ ছাত্ৰীসকলক আমি খোৱাৰ ব্যৱস্থা কৰি দিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ পিছতেই আমি শিক্ষকসকলেও খালোঁ। খাই বৈ আমি ছাত্ৰ ছাত্ৰীসকলক অলপ বহিবলৈ দি তেওঁলোকক বাছত উঠিব দিলোঁ। শেষত ধুনীয়াকৈ আমি খোৱা জেগাবোৰ পৰিষ্কাৰ কৰিলোঁ। অ'কে, শেষত আমাৰ ঘূৰা ঘূৰি যাবৰ সময় হ'ল। আমি সকলোকে জোকাব ল'লোঁ। সকলোৱে একেলগে নাচিলোঁ।
আমাৰ উপাধ্যক্ষ মহোদয়, আমাৰ দত্ত ছাৰ, কাষত আমাৰ দলে ডেকাটাইও নাছিলে। সকলোৱে নাচি মেলি মোৰ গাড়ীত একদম গান লগাই সকলোৱে নাচি আমি ঘৰত আহিলোঁ। খুব ভাল লগা আজিৰ দিনটো। আৰু তললৈ কৰিব নাই। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ নামত আমি সঁচাকৈ এটা বৰ ধুনীয়া দিন পাৰ কৰিলোঁ। আমি ইমান ব্যস্ত, আমি কোনো কাৰো বাবে ভাবিবৰ সময় নাই। আমি মহাবিদ্যালয়ত সকলো একেলগে থাকোঁ পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে, কিন্তু কেতিয়াও আমি সময় নাপাওঁ ইজনে সিজনৰ মনৰ কথা বুজ ল'বলৈ বা বিভিন্ন ধৰণৰ কথাবোৰ পাতিবলৈ। আজি আমি প্ৰায় আমি 6-7 ঘণ্টা সময় একেলগে পাৰ কৰিলোঁ, খালোঁ, নাচিলোঁ, ফূৰ্তি কৰিলোঁ, মনৰ কথা পাতিলোঁ। হয়তো আমাৰ মনবোৰ আগতকৈ বহুত পৰিষ্কাৰ হ'ল। আমি সুন্দৰকৈ আহিবলগীয়া সময়খিনি আমি আকৌ পাৰ কৰিব পাৰিম। কলেজত বিভিন্ন ধৰণৰ কামৰ মাধ্যমেৰে, ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ মাধ্যমেৰে আমাৰ সকলোৰে ভাল হওক, চিলাপথাৰ মহাবিদ্যালয়ৰ ভাল হওক। সকলোৱে ভালে থাকক, সকলোৰে মনবোৰ ভালে থাকক, সকলোৱে ফূৰ্তিৰে থাকক। জয়টো চিলাপথাৰ মহাবিদ্যালয়। ধন্যবাদ।